আমি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ পক্ষৰ পৰা সংগ্ৰামী অভিনন্দন জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ কথালৈ আজি ফেচবুক লাইভত আহিছোঁ। প্ৰথম কথাটো হ'ল, আপোনালোকে জানিব পাৰিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি তেওঁলোকৰ কেবিনেটত সিদ্ধান্ত মৰ্মে ৰন্ধন কৰ্মীসকলক 500 টকা অতিৰিক্তকৈ বঢ়াই দিলে। আৰু তেওঁ সেই সংবাদ মাধ্যমৰ যোগেদিয়ে কৈছিলে যে ৰন্ধন কৰ্মীসকলক মাননি 2000 টকালৈ 1 অক্টোবৰৰ পৰা দিয়া হ'ব। কিন্তু এই 2000 টকাৰে ৰন্ধন কৰ্মীগৰাকীয়ে চলিব পাৰেনে? মুখ্যমন্ত্ৰীয়ে এই কথাটো জানিব লাগিছিল। আৰু আমি তেওঁক প্ৰশ্ন কৰিব বিচাৰোঁ যে পৰিয়াল এটা নহয়, নিজৰ এই ৰন্ধন কৰ্মীগৰাকীয়ে 2000 টকাৰে কেনেকৈ চলিব পাৰে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, সেয়েহে আমি অসমৰ ৰন্ধন কৰ্মীসকলে যেনেকৈ মুখ্যমন্ত্ৰীক আমি তেওঁৰ আসনত গাদীত বহাৰ কাৰণে সহায় কৰি দিয়া হৈছিলে, ঠিক তেনেকুৱাকৈ ৰন্ধন কৰ্মীসকলৰ তেওঁৰ যিখিনি পাব লাগে সেইখিনিৰ পৰা কিয় বঞ্চিত কৰি ৰাখে? যোৱা সময়ছোৱাত যিহেতুকে আমাৰ ৰন্ধন কৰ্মীয়ে অসমত 2005 চনৰ পৰা এই আঁচনিখন ৰূপায়ণ হৈছিল। 2005 চনৰ পৰা এটকা পইচা নোপোৱাকৈ ৰন্ধন কৰ্মীসকলে বিদ্যালয়ত কাম কৰি আছিল। ৰন্ধন কৰ্মীসকলৰ আন্দোলন সংগ্ৰামৰ ফলত 2009 চনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ 900 টকা, অসম চৰকাৰৰ 100 টকা, এইখিনি লৈ 1000 টকালৈ আমাক ৰন্ধন কৰ্মীক 2009 চনৰ ডিচেম্বৰ মাহৰ পৰা দিলে। 2009 চনৰ পৰাই 2021 চনলৈ ৰন্ধন কৰ্মীসকলে মাত্ৰ 1000 টকাতে কাম কৰি আছিলে। যি সময়ত এই সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰি অসম চৰকাৰক বাধ্য কৰাইছিল 500 টকা আদায় কৰাৰ কাৰণে। আমি কৈছিলোঁ যে অন্য ৰাজ্য চৰকাৰে যেনেকৈ ৰন্ধন কৰ্মীক অতিৰিক্ত মাননি দিয়ে, অসম চৰকাৰেও দিয়ক, কিন্তু অসম চৰকাৰে আমাক অতিৰিক্তকৈ মাত্ৰ 500 টকা দিলে। আৰু এই 500 টকা দি ঢাক ঢোল বজাই ধুনীয়া কৰি মানে সকলোৰে আগত অসম চৰকাৰৰ দায়িত্বটো ৰাখিলে আৰু আমাক 1500 টকা দিলে। এই 1500 টকাটো আমি কিন্তু ঠিকমতে নাপাওঁ। কেন্দ্ৰীয় চৰকাৰৰ 1000 টকাটো আমি প্ৰতিমাহে পাই থাকোঁ, কিন্তু অসম চৰকাৰৰ এই 500 টকাটো আমাক 5 মাহৰ মূৰত, 4 মাহৰ মূৰত ঠিক তেনেকুৱা কৰি দিয়ে। কাৰণ অসম চৰকাৰৰ ৰন্ধন কৰ্মীখিনিক দিবলৈ হেনো টকা নাই। যিহেতুকে আমি ৰন্ধন কাম কৰি আজিলৈকে 20 বছৰ কটালোঁ, কিন্তু আমাৰ আজিলৈকে কোনো এটা সুবিধা অসম চৰকাৰে দিয়া নাই। সেয়েহে অসম চৰকাৰক আমি ক'ব বিচাৰোঁ, ৰন্ধন কৰ্মীসকলে যাতে আমাক আপোনাৰ বিভাগীয় কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক আৰু আমাক সা সুবিধাখিনি দিয়ক। অন্যথা আপুনি অসমত যিহেতুকে ব্যক্তিগত খণ্ডৰ NGO আনি খাদ্য বিতৰণৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে আপোনাৰ যেনেকুৱা সাহস হৈছে, আমাৰ ৰন্ধন কৰ্মীখিনিক কিয় আপুনি খেদে? আমাক খেদাৰ সলনি আপুনি এই অক্ষয় পাত্ৰৰ দৰে পুঁজিপতিবিলাকক অসমৰ পৰা খেদাৰ কাৰণে আপোনাৰ হিম্মত থাকিবনে? আপোনাৰ হিম্মত হ'ব নেকি তেওঁলোকক খেদাৰ কাৰণে? তেওঁলোকক আপুনি নেগুৰ পাৰি দিছে বহৰ কাৰণে। সেইকাৰণে তেওঁলোকে অসমত আহি ইয়াত মানে বসতি কৰাৰ কাৰণে সুবিধা পাইছে। যি সময়ত আমাৰ অসমৰ মানুহে ৰন্ধন কৰ্মী, গৰীব ঘৰৰ ল'ৰা ছোৱালীখিনি ৰন্ধন কৰ্মীখিনিয়ে খাবলৈ নাপায়, যিখিনি কষ্ট কৰে তাৰ ওপৰত যিখিনি পাব লাগে সেইখিনি নাপায়, কিন্তু আপুনি মানে পুঁজিপতিক আনি অসমত বহুৱাই দিছে আৰু দি পেলাই আমাৰ যিখিনি পেটত গৌৰ মাৰা কাম আপুনি কৰিবলৈ ওলাইছে। আৰু আমাৰ ৰান্ধনীৰ দুখীয়া মহিলাসকলক এই পেটত গৌৰ মাৰা কাম আপুনি নকৰিব। আপোনাক আমি সকিয়নি দিছোঁ, যদিহে আপুনি আমাৰ পেটত গৌৰ মাৰা কাম কৰে তেতিয়াহ'লে আমিও আপোনাক কিন্তু অসমৰ ৰন্ধন কৰ্মীয়ে কিন্তু আপোনাক আমি সুধাই নেনো। 500 টকাৰে মানুহ নেকি আমি? আমাক কণা হাঁহক পতন দিয়াৰ দৰে আপোনালোকে কিয় ঠগিলে?
বাৰে বাৰে আপোনালোকে আমাক ঠগাই থাকিব আৰু আমি বাৰে বাৰে আপোনালোকৰ এই ঠগামী কামতে পতিয়ন যাই থাকিম বুলি আপোনালোকে ভাবিছে নেকি? আপোনালোকে নাভাবিব। আপোনালোকে এইটো ভাবক অহা সময়ত আপোনালোকৰ প্ৰত্যাহ্বান কি হয় আপোনালোকে গম পাব। সেইকাৰণে আমাৰ যি দাবী দুবা আছে আপোনালোকৰ কেবিনেটত যদি অতি সোনকালে এই দাবীবিলাক আলোচনা নকৰে তেতিয়াহ'লে পৰিস্থিতি আমি বিষম হ'ব। আৰু এই দাবীকেইটা আপোনালোকক বাৰ বাৰ আমি কৈ আছোঁ যে অক্ষয় পাত্ৰ অসমৰ পৰা খেদি দিয়ক। বিদ্যালয়তে সতেজ খাদ্য ল'ৰা ছোৱালীক খোৱাৰ বাবে আপোনালোকে ব্যৱস্থা কৰক আৰু ল'ৰা ছোৱালীক খোৱাৰ বাবে সতেজ খাদ্য খোৱাৰ বাবে আপোনালোকে যি বাজেট হয় সেই বাজেটত তাত টকাৰ পৰিমাণ বৃদ্ধি কৰক আৰু আমাক বছৰটোত 12 মাহৰ বাবে আপোনালোকে মাননি দিয়ক। মাত্ৰ আমাক 10 মাহৰ বাবেহে আপোনালোকে মাননি দিয়ে। বিদ্যালয়ত শিক্ষকো কাম কৰে, আমিও কৰোঁ। এবছৰে ধৰি আমিও কাম কৰি থাকোঁ। এখন বিদ্যালয়ত শিক্ষক ছাৰহঁতে যদি 12 মাহৰ কাৰণে পায়, আমি ৰান্ধনি কিয় নাপাওঁ? আমি ৰান্ধনিখিনি ক'ৰ পৰা আহিলোঁ? ছাৰ বা বাইদেউসকল ক'ৰ পৰা আহিল? আপোনালোকে যে 12 মাহৰে দৰমহা লয় আমাক কিয় নিদিয়ে? আমাৰ দোষটো ক'ত কি হ'ল? আমি না ৰন্ধন কৰ্মী কাম কৰাৰ কাৰণে আমাৰ দোষ হ'ল নেকি? আমাক যে আপোনালোকে 12 মাহৰ বাবে দৰমহা নিদিয়ে। সেইকাৰণে আমি দাবী কৰিছোঁ আমাক 12 মাহৰ বাবে মাননি দিয়ক আৰু চিকিৎসা সাহায্য প্ৰদান কৰক। যিবিলাক আমাৰ ৰন্ধন কৰ্মীয়ে কৰ্মস্থলীত আঘাতপ্ৰাপ্ত হয় তেওঁলোকক কোনো এটা চিকিৎসাৰ বাবে চৰকাৰৰ ফালৰ পৰা সাহায্য নাথাকে। আমি বাৰ বাৰ উত্থাপন কৰি আহিছোঁ, কিন্তু এতিয়ালৈ এই কামটো চৰকাৰে কোনো মনোযোগ দিয়া নাই। আৰু যিবিলাক স্কুল লগ হৈছে সেই স্কুলবিলাক লগ হোৱাৰ ফলত আমাৰ প্ৰায় আৰম্ভণিৰ পৰা 1,19,000 ৰন্ধন কৰ্মী আছিল। এতিয়া স্কুল লগ হোৱাৰ ফলত 1,06,000 ৰন্ধন কৰ্মী হৈছে। যিখিনি ৰন্ধন কৰ্মীয়ে স্কুলৰ পৰা বাদ পৰিলে এইবিলাক ৰন্ধন কৰ্মী 2005 চনৰ পৰা বিনা পইচাতে কাম কৰি আছিল। এই বিনা পইচাত কাম কৰি থকা ৰন্ধন কৰ্মীখিনিয়ে যেতিয়া স্কুল লগ হোৱাৰ পিছত যাবলগীয়া হয় তেতিয়াও তেওঁলোকে সুদা হাতেৰে যাবলগীয়া হৈছে। সেইকাৰণে আমি আপোনাৰ চৰকাৰক স্মাৰক পত্ৰ যোগে বাৰ বাৰ কৈ আছোঁ যে স্কুলৰ যিবিলাক ৰান্ধনীয়ে কামৰ পৰা বিতাড়িত হৈছে সেইবিলাক ৰন্ধন কৰ্মীক এককালীন 3 লাখ টকা সাহায্য অতি শীঘ্ৰে প্ৰদান কৰক আৰু আপোনাৰ কেবিনেটতো এই কথাটো আলোচনা কৰক। কাৰণ এই ৰন্ধন কৰ্মীবিলাক কোনো বেলেগ দেশৰ পৰা অহা ৰন্ধন কৰ্মী নহয়, এইবিলাক অসমৰে ৰান্ধনী। আপোনাৰে কোনোবা বাইদেউ পেহী মাহী তেনেকুৱা ধৰণৰে যিহেতু আপুনি সকলোকে ভাল ধৰণে সম্বৰ্ধন মানে কৰি পেলাই মাতে। আৰু তাৰপিছত আমাৰ দাবী আছিলে যে এই আঁচনিখন আমি যাতে ভাল ধৰণে প্ৰস্তুত কৰি বিদ্যালয়তে খুৱাব পাৰোঁ ল'ৰা ছোৱালীক। আমাৰ পেঞ্চনৰ ব্যৱস্থা কৰক। আমাক পেঞ্চন লাগে, আমি কি কৰি চলিম? পেঞ্চনখিনি দিয়াৰ ব্যৱস্থা কৰক। কিন্তু এই দাবীকেইটাৰ এটা দাবীও অসম চৰকাৰে আজিলৈকে পূৰণ কৰিব নোৱাৰাৰ ফলত এতিয়া মাত্ৰ এই চৰকাৰে এই 500 টকাটো বঢ়াই দি ঢাক ঢোল বজাই কৈছে যে এতিয়াৰ পৰা ৰন্ধন কৰ্মীৰ 2000 টকা পাব, মাহিলী 2000 টকা পাব। কিন্তু এই 2000 টকাতে আমি কেতিয়াও মান্তি নহওঁ। আপুনি কেবিনেটত সিদ্ধান্ত কৰক 2000 সলনি আমাক বেছি দিয়াৰ কথাত কমেও আমি অতিৰিক্তকৈ আমাক যেতিয়ালৈকে আপোনাৰ চৰকাৰে ৰন্ধন কৰ্মীক মজুৰি দিব নোৱাৰে তেতিয়ালৈকে আমি 10,000 টকা দাবী কৰি আহিছোঁ। 10,000 টকা হ'লেহে এটা যি ৰান্ধনী আছে সেই ৰান্ধনীটোৱে এমাহত চলিব পাৰিব। ৰান্ধনীৰ পৰিয়ালেতো এমাহত 10,000 টকাৰে চলিবৰ কোনো সক্ষমে নাই। কাৰণ অসমৰ যিহে মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধিত ৰন্ধন কৰ্মীৰ পৰিয়ালে 2000 টকাটো বাদে 10,000 টকাটো চলিব নোৱাৰে। আৰু চলিব পাৰিলে হয় যদিহে অসম চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী 16 বিধ সামগ্ৰী যদি বিনামূলীয়া দোকানত প্ৰদান কৰিলে হয় তেতিয়াহ'লে আমি 10,000 টকাৰো বা 2000 টকাৰো আমি চলাৰ কাৰণে চেষ্টা কৰিলোঁ হয়। কিন্তু আমাৰ অসমত এইবিলাক সুবিধা নাই। সেইকাৰণে আমি আপোনালোকক অনুৰোধ কৰিছোঁ যাতে অত্যাৱশ্যকীয় বস্তু 16 বিধ বস্তু অসমত আনক। আমাৰ দুখীয়া গৰীবৰ কাৰণে সহায় হ'ব। সহায় হ'লে আমি চলাৰ কাৰণে আমাৰ ইমানেই সুবিধা হ'ব।
আমি চলিব পাৰিম। সেয়েহে আমি এই দাবীকেইটাও আমি আপোনালোকৰ ওচৰত বাৰ বাৰ উত্থাপন কৰা হৈছে, কিন্তু এতিয়ালৈ কোনো সহানুভূতি দিয়া নাই। আৰু অহা 9 জুলাইত সৰ্বভাৰতীয় ধৰ্মঘট আছে। এই ধৰ্মঘটত কিন্তু আমাৰ ৰন্ধন কৰ্মীখিনিও তাত সহযোগ কৰিব। আৰু এই ৰন্ধন কৰ্মীখিনিয়ে কিন্তু তাত অক্ষয় পাত্ৰই যাতে অসমৰ পৰা উঠি যায় তাৰ বাবেও কিন্তু প্ৰস্তুত হ'ব। আপুনি অনতিপলমে অক্ষয় পাত্ৰক অসমৰ পৰা খেদক। যদি অক্ষয় পাত্ৰক আপুনি অসমৰ পৰা নেখেদে, তেতিয়াহ'লে কিন্তু আমাৰ ৰন্ধন কৰ্মী কেতিয়াও ক্ষান্ত হৈ নাথাকে আৰু বহি নাথাকে। অক্ষয় পাত্ৰৰ খেদাৰ কাৰণে আমাৰ ৰন্ধন কৰ্মী এতিয়া ৰাজপথত ওলাইছে, ৰাজপথত ওলাব। অহা সময়ছোৱাত কিন্তু দিছপুৰ ঘেৰাও কৰাৰ কাৰণেও ৰন্ধন কৰ্মীয়ে এই কাৰ্যসূচী হাতত লৈছে। সেয়েহে আপুনি অক্ষয় পাত্ৰ খেদক আৰু আমাৰ ৰন্ধন কৰ্মীক চৰকাৰী হিচাপে মৰ্যাদা দিয়ক। আৰু যেতিয়ালৈকে আমাক মজুৰি দিব নোৱাৰে, তেতিয়ালৈকে আমাক 10,000 টকা অতি শীঘ্ৰে প্ৰদান কৰক। আৰু আমাক যাতে আপুনি ব্যক্তিগত অনুষ্ঠানত বিদ্যালয়ত খাদ্য বনাব নিদিয়ে বা খাদ্য বিতৰণ কৰিব নিদিয়ে। যদিহে বিদ্যালয়ে খাদ্য বিতৰণ কৰিব আহে, তেতিয়াহ'লে 2019 চনৰ দৰে পৰিস্থিতি ভয়ংকৰ হ'ব। সেইকাৰণে আপোনাক আমি পুনৰবাৰ কৈছোঁ যাতে এই কামটো আপুনি বন্ধ কৰে।